সুখটোৰ কাৰণে মানুহ কিমান দৌৰিছে। সুখৰ পিছে পিছে দৌৰোঁতে দৌৰোঁতে গোটেই জীৱন শেষ দিনটোলৈকে দুখী পাই গৈ আছে। ক'তো সুখৰ সন্ধান নাপালে। জীৱই ক'তো সুখৰ সন্ধান পোৱা নাই। সুখৰ বিচাৰি যাওঁতে যাওঁতে তেওঁ গোটেই জীৱন অতিবাহিত কৰি দিলে, তথাপিতো সুখৰ তেওঁ মুখ নেদেখিলে। সুখ পাম বুলি বস্তু এৰিব দৰকাৰ নাই। এতিয়া কৰ্ম কৰি যাওঁতে শুদ্ধ নহয় চিত্ত। এতিয়া আমাৰ মন উগুল চিত, আমাৰ যিটো চিত, আমাৰ মন আৰু আমাৰ দেহৰ লগত যিটো সংযোগ হৈছে সেইটোৱে হৈছে চিত। ইয়াৰ যেতিয়া চঞ্চল মতি হৈ থাকে, কি কৰিলোঁ কি কৰিলোঁ কি কৰিলোঁ, এইবিলাক নকৰোঁ, এবাৰ ওলাই যাওঁ, এইটো কৈছে আশ্ৰয় কৈছে। এতিয়া আপুনি কলিযুগৰ কথা কৈছিলে, কলিযুগে এইবিলাক কলিযুগে শুনি থাকক। ৰাম পাঠে বোলে হেন যদি হুৱে ভগৱান, তবে প্ৰথমতে কেনে কহিলা জ্ঞান। তুমি যদি ভগৱান হোৱা, এতিয়া অৰ্জুনে কৈছে, এতিয়া পাৰ্থ বোলে হেন যদি হুৱে ভগৱান, সেইটোৱে যদি ভগৱান তুমি কোৱাতে যদি ভগৱান হয়, তেনেহ'লে কিয় তুমি প্ৰথমতে কহিলা জ্ঞান, যে জ্ঞানে আগত জ্ঞানৰ যোগেদিহে ফল পায়। এতিয়া কৃষ্ণে বোলে জিকা তুমি ইমান দুখত ভাগি আছা, এইবিলাক মোৰ আপোন, মই কেনেকে বধ কৰিম, এইটো মোৰ নিজৰ, এইটো মোৰ, তুমি চব মোৰে দেখি আছা, তুমি চব মোৰে দেখি আছা, গতিকে তুমি আৰু কি দেখিছানো? তুমি একেবাৰে গোটেই যিমান দেখিছা সুখৰ বন্যা দেখি গৈছা, একেবাৰে সাগৰ, তুমি ভাল তাত দেখাই নাই। ৰাম সুখ গুচাই বাক নপাৰ এতে কতে সাংখ্য জ্ঞান দিলো পথ মতে। সুখ গুচাই বাৰ নপাৰতে একেবাৰে, সেইকাৰণে তোমাক মই প্ৰথমতে বিষাদ যুগতে সাংখ্য যুগটো তাৰ পিছতে দি লৈছোঁ। এইটো তৃতীয় অধ্যায় সংখ্যা যুগ আছিলে। সংখ্যা যুগত তুমি কেনেকৈ সংসাৰৰ পৰা আঁতৰি যাবা, তোমাক মই গোটেই বৰ্ণনাটো কৈ দিছিলোঁ। সাংখ্য যুগৰ যোগেদি তুমি কেনেকৈ তুমি আঁতৰি যাব পাৰিবা, এই সুখ মোহ মায়া সাগৰৰ পৰা তুমি কেনেকৈ বন্ধনৰ পৰা আঁতৰি যাবা, মই তোমাক সাংখ্য যুগত অলপ কৈ দিছিলোঁ। ৰাম জ্ঞানী বা অজ্ঞানী যত আশ্ৰয় সংসাৰে, বিনা ক্ৰমে ক্ষণ মাত্ৰ থাকিতে নপাৰে। প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ, নকল গুণৰ বৈশ্য লোক চৰাচৰ। মানুহৰ তিনিটা গুণ জন্ম পাই বহুত দিনৰ পৰাই আছে, সত ৰজ তম তিনিটা গুণ মানুহৰ আছেই। এই তিনিটাৰ ওপৰতে গোটেই প্ৰৱতাই চলি আছে আৰু সত ৰজ তম। কোনোবাই অকণমান সতত থাকিও পাইছে, কোনোবাই লাখ বিলাসত থাকিও পাইছে, কিছুমানে ৰজাৰ ৰাজত্ব বিচাৰিও সুখ পাইছে, সেইবিলাকতো দৌৰি আছে। ৰাম গুণে থাকি কৰে শুভা শুভ ধৰ্মা ধৰ্ম, পূৰ্বৰ সংস্কাৰ যেবে আপুনি কৰে কৰ্ম, স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল, কৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কৰিল। কিন্তু কোনো মন বিষয়ত আছে যাৰ, যতে চিন্তন ধ্যান কপট আচাৰ, জ্ঞান ধ্যান কৰ্ম তাৰ সকলোকে মিছা, ইন্দ্ৰিয়য়া মনে চলে আপোনাৰ ইচ্ছা, যি কোনো মন কমি মিল ভাল মতে, সব ইন্দ্ৰি বৈশ্য ভৈলা মনৰ লগতে, যেনি তেনি মন চলে ইন্দ্ৰিয়কলৈ, যেন জীৱ নাথাকিলে দেহ কিছু নয়। এতিয়া চবকে নিয়ন্ত্ৰণ কি কৈছে, এইবিলাক যিমান তুমি অসায়